নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম, যদি আপুনি এগৰাকী আত্মসহায়ক গোটৰ মহিলা বা আপোনালোকৰ ঘৰত যদি আছে এগৰাকী আত্মসহায়ক গোটৰ মহিলা, তেন্তে আপোনালোকক অসম চৰকাৰে প্ৰদান কৰিব 10,000 টকা। আপোনালোকে নিশ্চয় গম পায়। প্ৰায় সংখ্যক জিলাত তেওঁলোকক প্ৰদান কৰাৰ এখন নতুন লিষ্ট ওলাই আহিছে। 22 আগষ্টৰ পৰা তেওঁলোকৰ 10,000 চেক বিতৰণ কৰিছে। আপোনালোকে নিশ্চয় থাম্বনেইল আৰু টাইটেলত গম পাইছে বা আপোনালোকে থাম্বনেইলত দেখা বেনাৰখন নিশ্চয় দেখিছে। সেই বেনাৰত লেখা আছে সবল মহিলা সবল সমাজ। বন্ধু বান্ধৱীসকল, এতিয়া কিছুমান জিলাৰ তাৰিখ সিদ্ধান্ত কৰিছে বা কিছুমান জিলাৰ তাৰিখ ঘোষণা কৰিছে। সেই তাৰিখনো কি আমি জানিম আৰু আপোনালোকৰ জিলাৰ নাম আছে নাই সেই সম্পৰ্কেও জনাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ' আপুনি পোনপ্ৰথমে লাভ কৰিব। আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু 10,000 টকাৰ চেকপাত বা চেক কোন কোন জিলাত প্ৰদান কৰিছে বা কোন কোন জিলাত প্ৰদান কৰিব আমি জানি লওঁ। বন্ধু বান্ধৱীসকল, আমি এই বেনাৰখনৰ জৰিয়তেই গম পাম যে 22 আগষ্টৰ পৰা 28 ছেপ্টেম্বৰলৈকে কেইখনমান জিলাৰ নাম দি থোৱা আছে। সেই জিলাকেইখনত প্ৰদান কৰিছে অসম চৰকাৰে 10,000 টকা ধন, অৰ্থাৎ যিসকল মহিলাক প্ৰদান কৰাৰ কথা আছিল আপোনালোকে নিশ্চয় গম পায়, সেই মহিলাসকল হৈছে আত্মসহায়ক গোটৰ মহিলা। কিছুমান গাইডলাইন আছিল, গাইডলাইনসমূহ নিশ্চয় আপোনালোকে গম পাইছে, সকলো মহিলাকে প্ৰদান কৰা নাই। এতিয়া আহক আমি জানি লওঁ কোন কোন জিলাত কেতিয়াকৈ প্ৰদান কৰিব। ওপৰত লেখা আছে 10,000কৈ ধন বিতৰণৰ বাবে ঘোষণা হ'ল তাৰিখ। 22 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈকে বিতৰণ কৰা হ'ব ধন। কেইখনমান জিলাত 22 আগষ্টৰ পৰা 18 ছেপ্টেম্বৰলৈকে বিতৰণ কৰিব, সেই আমি জিলাকেইখননো কি কি আমি জানি লওঁ আহক। 22 আগষ্টত অৰ্থাৎ কালি আপোনালোকক দি গ'ল নলবাৰী মহিলাসকলে লাভ কৰিলে ধন। 23 আগষ্ট তাৰিখে দিব জাগিৰোডৰ মহিলাই লাভ কৰিব ধন। 24 আগষ্টত লাভ কৰিব মাৰ্ঘেৰিটা মহিলাসকলে। 25 আগষ্টত লাভ কৰিব ধুবুৰী মহিলাসকলে। 1 ছেপ্টেম্বৰত লাভ কৰিব পাথাৰকান্দি মহিলাসকলে। আৰু বন্ধু বান্ধৱীসকল, 2 ছেপ্টেম্বৰত লাভ কৰিব হোজাই মহিলাসকলে। 3 ছেপ্টেম্বৰত লাভ কৰিব জালুকবাৰী আৰু লাহঘৰীয়াৰ মহিলাসকলে। 4 ছেপ্টেম্বৰত লাভ কৰিব ঢেকীয়াজুলি মহিলাসকলে। 6 ছেপ্টেম্বৰত লাভ কৰিব মানকাছাৰ মহিলাসকলে। 16 ছেপ্টেম্বৰত লাভ কৰিব গৌৰীপুৰৰ মহিলাই লাভ কৰিব। 25 ছেপ্টেম্বৰত লাভ কৰিব বিশ্বনাথৰ মহিলাসকলে। 26 ছেপ্টেম্বৰত লাভ কৰিব জোনাই মহিলাসকলে আৰু 27 ছেপ্টেম্বৰত তিনিচুকীয়া মহিলাসকলে আৰু 28 ছেপ্টেম্বৰত ৰংখাঙৰ মহিলাসকলে লাভ কৰিব। এতিয়া বন্ধু বান্ধৱীসকল, এই লিষ্টখনৰ ভিতৰত আপোনালোকৰ যদি আপুনি ভিডিঅ'টো চাই আছে, তেন্তে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লিষ্টত নাম পৰিছে নাই জনাবলৈ নাপাহৰিব। আৰু কিছুমান ডিষ্ট্ৰিক্টৰ নাম দিবলৈ আছে, সেই ডিষ্ট্ৰিক্টসমূহৰ নাম অসম চৰকাৰে ঘোষণা কৰা নাই, আকৌ পুনৰ আপোনালোকক ঘোষণা কৰি দিব। সেইবাবে কৈছোঁ, আপুনি যদি মোৰ ইউটিউব চেনেলটোত প্ৰথম, তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, তেতিয়া কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে অনাগত সময়ত নতুন নতুন ভিডিঅ'সমূহ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাইছে বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম পৰিছে, তেন্তে জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টোত সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ কৈছোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত প্ৰথম, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।